নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। সকলোৰে মাজত প্ৰিয় হৈ পৰা ৱেষ্ট বেংগলৰ কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ জীৱনলৈ আহিছে ভাল খবৰ। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে, কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই দিলে ভাল খবৰ। আপোনালোকে বাৰু মৰ্মিতা মিত্ৰৰ গান শুনি কেনে পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়াৰ সৈতে প্ৰথম অসমীয়া গীতৰ বাবে চুক্তিবদ্ধ হ'ল কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ। মৰমজান খ্যাত কণ্ঠশিল্পী অনুপম শইকীয়াৰ এলবাম মৰমজানৰ বাবে গীত বাণীবদ্ধ কৰিবলৈ চুক্তিবদ্ধ হ'ল কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ। কণ্ঠশিল্পী অনুপম শইকীয়াই গামোচা পিন্ধাই মৰম দিয়ে মৰ্মিতা মিত্ৰক। অতি সোনকালেই ৰাইজৰ মাজলৈ তেওঁৰ প্ৰথমটি অসমীয়া গীত আহি আছে। অসমীয়া ইণ্ডাষ্ট্ৰীলৈ স্বাগতম জনালে কণ্ঠশিল্পী অনুপম শইকীয়াই। লগতে কণ্ঠশিল্পী অনুপম শইকীয়াই জনায় যে এইবাৰ তেওঁ জুবিন গাৰ্গৰ লগতো গীত গাব। এটা দুটাকৈ নহয়, প্ৰায় 4টা গীতৰ বাবে চুক্তিবদ্ধ হৈছে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ।